নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। দেখিছে আপোনালোকে খুব ধুনীয়া এটা হুইচেল বজালো, আৰু এইটো যে আমি সৰু কালত বজাইছিলোঁ বা এতিয়াও আৰক্ষী বিভাগৰ কৰ্মৰত ব্যক্তিসকলে বজাই যে হুইচেলটো, এইটো আচলতে বাঁহেৰে বনোৱা। আছোঁ তিনিচুকীয়া জিলাৰ চেঙেলি গাঁৱত, আৰু চেঙেলি গাঁৱৰ হেমন্ত হাজৰিকাৰ সৈতে আছোঁ। তেখেতৰ এটি উদ্যোগ আছে ইয়াতে, বাঁহৰ উদ্যোগ। বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰে তেখেতে। গতিকে আমি এই সামগ্ৰীখিনিকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি আজি তেখেতৰ এই কাৰখানাটোত উপস্থিত হৈছোঁ। আৰু হেমন্ত হৈছে এয়া, আৰু বিশেষভাৱে ইয়াৰ মাজতে এটা কথা কওঁ, হেমন্ত কথা কোৱাত অকণমান প্ৰব্লেম হয়, গতিকে ভিডিঅ'টো আপোনালোকে মই এক্সপ্লেইন কৰি যাম, আৰু তেখেতৰ দেউতাকক খুব ধুনীয়াকৈ এক্সপ্লেইন কৰি যাব। হেমন্তই লৈ আহিছে এইটো এটা বাঁহৰ পেঁপা। এইটো কৈছে তেখেতে এইটো এমচিলে বনোৱা পেঁপা, কিন্তু এইটো বাঁহৰ পেঁপা, আৰু বাঁহৰ পেঁপাটো যথেষ্ট মজবুত। বাঁহৰ যিটো থলাটো মানে ইয়াতে পেঁপাটো থাকে, গতিকে বাঁহৰ পেঁপা ইয়াত খুব ধুনীয়াকৈ বজাব পাৰিব। আৰু এই যদি বাঁহৰ পেঁপাটো আপোনালোকে ল'ম বুলি ভাবিছে, হেমন্তৰ সম্পূৰ্ণ ডিটেইলছ তলত দি দিম। হেমন্তই যদিও ভালকৈ কথা ক'ব নোৱাৰে, কিন্তু তেখেতে খুব ধুনীয়াকৈ লিখিব পাৰে, মেছেজ পঢ়িব পাৰে, আৰু তেখেতলোকৰ দেউতাকৰ ঘৰুৱা যোগাযোগৰ নম্বৰটো দি দিম। এইটো হৈছে বাঁহৰ পেঁপা, খুব ধুনীয়া। আৰু নেক্সট এইটো হেমন্তই দেখুৱাব এতিয়া এটা খুব ধুনীয়া হেঙাৰ। এটা লৈছে বাঁহেৰে তৈয়াৰী হেঙাৰ, খুব ধুনীয়াকৈ তাতে আমি কাপোৰ চোলা ওলমাই থ'ব পাৰোঁ, আৰু খুব ধুনীয়াকৈ এইটো জাপি থ'ব পাৰোঁ। দেখিছেনে? খুব ধুনীয়া এইটো হেঙাৰ। এখন হ'ল কাটা চামুচ, খুব ধুনীয়াকৈ হেমন্তই তৈয়াৰ কৰিছে কাটা চামুচ, বাঁহৰে, একমাত্ৰ বাঁহ আৰু বেতেৰে আচলতে তৈয়াৰ কৰে। ইয়াত গজাল বা খিলি তেনেকুৱা ধৰণৰ ব্যৱহাৰ নাই। খুব ধুনীয়াকৈ আমি যে যেনেকৈ খাওঁ, মেগী চেগি খাওঁ বা কিবা মাংস চাংস খাওঁ, যে সেইটো হ'ল এখন চামুচ। নেক্সট হ'ল এইটো ক্লিপ। এই ক্লিপটো হ'ল আচলতে আমি যেতিয়া এই কাপোৰ চাপোৰ চেপেনা দি চেপি থওঁ, সেই তেনেকুৱা ধৰণৰ ব্যৱহাৰ বাবে আচলতে এইটো হেমন্তই খুব ধুনীয়াকৈ তৈয়াৰ কৰিছে। এইটো হ'ল ক্লিপ। তাৰপিছত হেমন্ত আৰু কি দেখুৱাব? এইটো হ'ল কাকৈ ফণি। এইটো নাচনীয়ে যে খোপাত গুজি লয় বিহু সময়ত, আৰু সেইখন হৈছে সেই বস্তুটোৱে হৈছে এইটো। দেখিছে খুব ধুনীয়াকৈ তেখেতে হাতেৰে তৈয়াৰ কৰিছে। আৰু এয়া হ'ল গগনা, আৰু গগনাৰ এইটো হ'ল খুব ধুনীয়াকৈ এটা গগনাখন ৰাখিবলৈ এটা বনাই দিছে খুব ধুনীয়াকৈ। এইটো এটা বাকচ। মোৰ ভুল হৈ গৈছে। খুব ধুনীয়াকৈ হেমন্তই যে এইবিলাক সামগ্ৰী তৈয়াৰ কৰিছে, আৰু ইয়াৰ পৰা বহুত মানুহে ইতিমধ্যে কিনিও লৈ গৈছে বিভিন্ন ঠাইলৈ, আৰু বিভিন্ন এক্সিবিশ্যনত দেখাবলৈ ইয়াৰ পৰা বিভিন্নজনে লৈ গৈছে গগনাখন। খুব ধুনীয়াকৈ বাজিছে গগনাখন। এইটো হেমন্ত এতিয়া গগনা দেখুৱালে। তাৰপিছত এতিয়া হেমন্তই দেখুৱাব ট্ৰে এখন। আচ্ছা, এইটো 2016 চনতে তৈয়াৰী এখন ট্ৰে, চাহ তাহ দিবলৈ ব্যৱহৃত হয়। আৰু এইটো হ'ল এইখিনি বটা বেতৰ নহয় জানো? হয়, এইখিনি বেতৰ, আৰু একদম মানে এইখিনি বাঁহৰ বেতৰ। অলপো ঘূনে খোৱা নাই, অলপো হেৰি খোৱা নাই, খুব ধুনীয়া ফিনিচিং। দেখিছে? 2016 চনতে তেখেতে কৈছে এখন ট্ৰে, খুব ধুনীয়া এখন ট্ৰে। আৰু এনেধৰণৰ সামগ্ৰী তেখেতে বিক্ৰীও কৰে, আচলতে ঘৰত তৈয়াৰো কৰে, বিক্ৰীও কৰে। আৰু এখন সৰু এখন ট্ৰে আছে, এখন ট্ৰে। এখন হ'ল 2017 চনত তৈয়াৰ কৰিছে হেমন্তই। দেখিছে একদম নিখুঁত নিপুণ হাতৰ যিটো এজন শিল্পীৰ যিটো হাতৰ পৰশ ইয়াত পৰিছে, একদম নিপুণ, মানে ক'তো অলপো গণ্ডগোল নাই। মেজাৰমেণ্টত খুব ধুনীয়া এখন চাহৰ ট্ৰে, চাহ দিবলৈ যোৱা। আৰু দেখুৱাব হেমন্তই শৰাই। এখন হ'ল শৰাই, খুব ধুনীয়া এখন শৰাই, সম্পূৰ্ণ বাঁহৰ শৰাই। দেখিছে আপোনালোকে ইমান ধুনীয়া ফাইন পলিচ মাৰি থোৱা আছে। এইটো বনাই আছে, এইটো ইয়াত ধুনীয়াকৈ হ'ব। আৰু শৰাই যিখন ঢাকনি হ'ব সেইখন হ'ব খুব ধুনীয়া শৰাই। শৰাইখন অকণমান যদি এইটো ওচৰৰ পৰা দেখাই দিয়া, দেখিছে আপোনালোকে খুব ধুনীয়া এখন নিপুণ, মানে নিখুঁতভাৱে তৈয়াৰ কৰা বাঁহৰ এখন শৰাই। এখন মানে পিতলৰ শৰাইতকৈ ভালেই লাগিছে আচলতে বাঁহৰ শৰাই। বাঁহৰ শৰাইখন আপোনালোকে নিব পাৰিব, ক্ৰয় কৰিব পাৰিব খুব ধুনীয়াকৈ। এইটো হৈছে কলচী। দেখিছে কলচী, ঠিক মানে ঘটিটোৰ নিচিনা, আৰু কলচী, সৰু কলচী। খুব ধুনীয়াকৈ বাঁহৰ তৈয়াৰ কৰিছে কিন্তু দেই। দেখিছে এইটো বাঁহৰ গাঁঠি, গোটেইটো বাঁহৰে তাৰমানে খুব ধুনীয়া। আৰু ইয়াতে ফুলদানি চুলদানি খুব ধুনীয়াকৈ সজাই ৰাখিব পাৰিব ডেক'ৰেশ্যনৰ কাৰণে। আৰু এখন হৈছে বটা, বাঁহৰ বটা তৈয়াৰ কৰিছে। দেখিছে খুব ধুনীয়া, একদম পুৰা ফিনিচিং, কি ধুনীয়া বাঁহৰ বটা। দেখিছে ইমান ধুনীয়া ফিনিচিং, ইমান ধুনীয়া ফিনিচিং। আৰু যেতিয়া আপোনালোকে ল'ব এখন, তেতিয়া খুব ধুনীয়াকৈ বাৰ্নিছ কৰি দিব, একদম খুব ধুনীয়া হৈ যাব। এতিয়া বাৰ্নিছ কৰা নাই বা ৰং কৰা নাই, যেতিয়া ল'ব আপোনালোকে খুব ধুনীয়াকৈ বাৰ্নিছ কৰি একদম ফাইন ফিনিচিং মাৰি দিব। আৰু পুনৰবাৰ কৈছোঁ, এইখিনি যদি ল'ব বিচাৰে আপোনালোকে তেখেতৰ সৈতে যোগাযোগ কৰিব। যোগাযোগৰ ঠিকনা আৰু নাম্বাৰ মই আপোনালোকক প্ৰদান কৰিম। আৰু এইটো হৈছে এটা মোবাইল ষ্টেণ্ড কাম কলম ৰাখিব পাৰিব, লগতে টেবুলত খুব ধুনীয়াকৈ ৰাখিব পাৰিব। এইটো বনাই আছে, ইয়াতে অশোক চক্ৰটো হ'ব খুব ধুনীয়াকৈ। গোটেই বস্তুখিনি খুব ধুনীয়াকৈ সাজি আছে, আৰু দুপদমান বস্তু আছে, মই আপোনালোকক দেখুৱাম। এইটো দেখিছে, ঘূৰি আছে, দেখিছেনে?
এয়া হৈছে আচলতে গৃহিণীসকলে এইটো গ্লাছ আমি যে ব্যৱহাৰ কৰোঁ ঘৰত পানী খাওঁতে সেই গ্লাছবিলাক ৰাখিবৰ কাৰণে বা কাপবিলাকে ৰাখিব পাৰিব খুব ধুনীয়াকৈ টেবুলত চাউণ্ড এটা নাই ইমান ধুনীয়া ফিনিচিং চাওক এটা শব্দ নাই ইয়াতে কি ধুনীয়া ফিনিচিং ঘূৰি আছে চাউণ্ড এটা নাই খুব ধুনীয়া ইমান এটা ফিনিচিং বস্তু এখন শৰাই এখন বঁটা খুব ধুনীয়াকৈ তৈয়াৰ কৰিছে দেখিছে বঁটাখন খুব মিহি মানে নিখুঁতভাৱে তৈয়াৰ কৰিছে অলপো মানে হেৰি নাই একদম ধুনীয়া ফিনিচিং আৰু যেতিয়া ল'ব আপোনালোকে ইয়াৰ ওপৰত আৰু ফিনিচিং হ'ব আচলতে ৰং হ'ব কালাৰ হ'ব এইটো তৈয়াৰ কৰি আছে আচলতে হয় খুব ধুনীয়াকৈ আচ্ছা আমাৰ ওচৰত তেখেতৰ দেউতাক আছে নমস্কাৰ জনাইছো খুৰা নমস্কাৰ হয় এইখন আচলতে কিহৰ পৰা বাঁহ আৰু মানে বাঁহৰ গুড়া ইয়াত হেৰি কৰা আছে এইটো বাঁহৰ প্ৰথমে টঙালটো এনে ৰাউণ্ড কৰি টঙালটো প্ৰথমতে ৰাউণ্ড কৰি লৈ কৰি পিনে এইটো এই যে ভোচা পেলনীয়া এইবোৰ ফেব্ৰিকৰ লগত পিটিকি লগাই আটা আগতে কৰিব কৰি ইয়াত ধৰিব এনেকে এইটো বেণ্ড কৰি দিয়ে বাঁহৰ প্ৰথমতে টঙাল বিলাক বনাই পেলাই আচলতে ঘূৰাই ইয়াতে আঠা লগাই পেলাই বাঁহৰ গুড়া বিলাকে তৈয়াৰ কৰে বাঁহৰ গুড়া বোলে পেলনীয়া সামগ্ৰী পেলনীয়া সামগ্ৰী আৰু খুব ধুনীয়াকে এটা বস্তু সাজিছে মমেণ্টৰ নিচিনা পুৰস্কাৰ দিবলৈ যিহেতু সভা সমিতি বিলাকত ব্যৱহাৰ হয় বা পুৰস্কাৰ দিবলৈ ব্যৱহাৰ হয় খেলবিলাকত খুব ধুনীয়া এটা নিখুঁতভাৱে তৈয়াৰ কৰিছে দেখিছে ইয়া খুব ধুনীয়া আৰু এইটোতো আপোনালোকক দেখুৱালে এইটো এটা ৰাখি দিছো মোবাইলটো ৰাখিব পাৰিব কৈছে তাতে কলম ৰাখিব পাৰিব টেবুলত খুব ধুনীয়াকৈ ৰাখিব পাৰিব খুব ধুনীয়া আচ্ছা হেমন্তই কেতিয়াৰ পৰা বনাই এইবিলাক বস্তু কিমান মান বয়সৰ পৰা তেখেতে এইবিলাক বস্তু 15-16 বছৰ বয়সৰ মানতে হেৰি কৰে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী বনাই তেনেকে প্ৰথমতে 12 বছৰ তেতিয়াৰ পৰা বনাই স্কুল পঢ়ি থকা সময়ত স্কুল পঢ়ি কোন ক্লাছলৈকে পঢ়িলে ক্লাছ 8লৈকে পঢ়িলে লিখিবতো ধুনীয়াকৈ জানে খালি কথা ক'বলৈ অকণমান অসুবিধা ঠিকে পুনৰবাৰ আপোনালোকৰ ঠিকনাটো তিনিচুকীয়া জিলাৰ চেঙেলি গাঁও নহয় জানো তো তিনিচুকীয়া জিলাৰ পৰা আপোনালোকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মানে 115 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহিলে মানে এতিয়া যিখন আমাৰ খিংখিং বাইথ মন্দিৰৰ মূল গেট দি আহি যদি আপোনালোকে প্ৰায় 3 কিলোমিটাৰ মান আহি চেঙেলি গাঁওখন পাব চেঙেলি গাঁওখনতে আছে হেমন্ত হাজৰিকাৰ ঘৰ হয় এইফালে মেডিকেল হৈ আহিব পাৰে ডাঙৰ মেডিকেল হয় খুব ধুনীয়াকে নামঘৰটো কাষতে তেখেতে অকল এনেকুৱা ধৰণৰ বস্তুৱে বনাই যে তেনেকুৱা নহয় তেখেতে খুব ধুনীয়াকে সোফা ছেটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ডাইনিং সোফাৰ এনেকুৱা ধৰণৰ সামগ্ৰী বনাইছে এতিয়ালৈকে সৰু টুল মুহা এইবিলাক বনাই অসমৰ বিভিন্ন মানুহক যিমান লাগে বস্তু চবে বনাই বাঁহৰ কলম লাগে বনাই নহয় জানো বাঁহৰ কলম খুব ধুনীয়া কথা আঙঠি কাণফুলি কাটা বস্তুবিলাক বনোৱাৰ আগতে বাঁহখিনি বইল কৰি লয় নেকি বাঁহবোৰ বইল কৰা সেইকাৰণে আচলতে ঘূনে নাখায় সেইকাৰণে আচলতে ঘূনে নাখায় বাঁহখিনি খুব ধুনীয়াকে বইল কৰি লয় আৰু মেডিচিন দি বইল কৰি লয় এইখিনি অকণমান কিটিপবিলাক শিকিছে আৰু মেডিচিন দিয়া কেনেকে কি কৰিব লাগে সেইবিলাক অলপ শিকিছে প্ৰশিক্ষণ লৈছিলে হয় ঠিকে হেমন্ত খুব ধুনীয়াকে কষ্ট কৰি আছে আৰু যদি কোনোবাই এই বস্তুবিলাক ল'ব বিচাৰে অৰ্ডাৰ দিব বিচাৰে আপোনালোকৰ নম্বৰত যদি ফোন কৰে বা যোগাযোগ কৰে তেনেকে ল'ব পৰা যাব নহয় পাৰিব ন কেনেকুৱা ধৰণৰ সামগ্ৰী লাগে খালি কৈ দিলে হ'ল এনেকুৱা ধৰণৰ সামগ্ৰী এটা লাগে তো আপোনাৰ যোগাযোগ নম্বৰটো আৰু ঠিকনাটো আমি দি দিব চেষ্টা কৰিম ইয়াতে খুব ধুনীয়াকে সিহঁতে নিজে আহিব লাগিব যিহে ল'ব নহয় জানো যিহেতু ইয়াতে পঠিয়াই দিয়া অসুবিধা এটা কিছুমান আছে খুব সুলভ মূল্যত আচলতে গগনা পাব গগনাৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী আৰু হেমন্তক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ভাল লাগিলে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে ভৱিষ্যতৰ দিনত আৰু ভাল বস্তু বনাই যাওক তেখেতে আৰু ভিতৰত এযোৰ সোফা ছেট আছে সেই সোফা ছেটবোৰ খুৱাম মই আপোনালোকক ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব হেমন্তৰ বাবে আৰু যোগাযোগ কৰিব যদি আপোনালোকক এনেকুৱা ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয় আৰু পেজখন যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম লগতে এতিয়া চাওক হেমন্তই বনোৱা সেই বিশেষ সোফা ছেটযোৰ ধুনীয়া নিখুঁতভাৱে বনাইছে চাওকচোন সোফাযোৰ